স্বাৱলম্বিতাৰ নিদৰ্শন দুই যুৱক। বগৰী খেতিৰে স্বাৱলম্বিতাৰ বাট মুকলাইছে বিশ্বনাথৰ দুই যুৱকে। কৃষি কৰ্মৰে বছৰি 20 লাখ টকা উপাৰ্জনৰে চমক সৃষ্টি এই দুই যুৱকৰ। বহুতৰ বাবে আদৰ্শ হৈ পৰিছে লীলা শৰ্মা আৰু ৰাজু দাহাল। যি সময়ত একাংশ যুৱক যুৱতী চৰকাৰী অথবা বেচৰকাৰী চাকৰিৰ পাছে পাছে বিভিন্ন কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে, তেনে সময়তে বিশ্বনাথৰ দুই উদ্যমী যুৱকে কৃষি কৰ্মৰ দ্বাৰা সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে নিবনুৱাসকলৰ বাবে হৈ পৰিছে এক নিদৰ্শন। হয়, বিশ্বনাথৰ পানীভঁৰাল গাঁৱৰ দুই উদ্যমী যুৱক লীলা শৰ্মা আৰু ৰাজু দাহালে পঢ়া-শুনা কৰি চৰকাৰলৈ বাট নাচাই নিজ উদ্যমেৰে কৃষি কৰ্মৰ জৰিয়তে আজি উপাৰ্জনৰ বাট প্ৰশস্ত কৰিছে। আন বহু যুৱক যুৱতীৰ তুলনাত নিজকে সফলতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কেৱল নিজৰ ঘৰৰ ভেটিৰ বাহিৰে এবিঘাও কৃষিভূমি নথকা এই দুই যুৱকে এতিয়া প্ৰায় 30 বিঘা ভূমিত কেৱল উদ্যান শস্য আৰু ঋতুকালীন শস্যৰ বছৰি আয় কৰে 20 লক্ষ টকা। নিজৰ ভূমি নাথাকিলেও এই দুই যুৱকে মনত বহু সপোন, উদ্যম আৰু সাহস লৈ আজি পৰা 5 বছৰ পূৰ্বে ওলাই আহিছিল কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিবলৈ। প্ৰথমে আনৰ পৰা 5 বিঘা ভূমি আদিত লৈ পৰ্যায়ক্ৰমে 30 বিঘা ভূমিলৈ পৰিসৰ বৃদ্ধি কৰি আজি উদ্যান শস্যৰ লগতে ঋতুকালীন শস্য কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। এইবাৰ চাহিদাপূৰ্ণ 4টাকৈ প্ৰজাতিৰ বগৰী খেতি কৰি যুৱক দুজনে দখল কৰিছে বিশ্বনাথৰ লগতে আন বহু স্থানৰ বজাৰ। চাওক কিদৰে লমালমে লাগিছে বগৰী। প্ৰায় 60-80 কেজি পৰ্যন্ত বগৰী লাগিছে এজোপাকৈ বগৰী গছত। এইদৰে প্ৰতিটো ঋতুৰ শস্য কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে বিশ্বনাথৰ লীলা আৰু ৰাজুৱে। আপুনি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে, কি ক'ব? কেৱল বগৰী খেতি বুলি নহয়, আমাৰ এইটো ছিজনতে মেইনলি বগৰী খেতি হয় আৰু বাৰিষাত আমি হেন্দালি খেতি কৰোঁ বা বিভিন্ন ধৰণৰ ঋতুকালীন খেতি কৰোঁ। আমি জানুৱাৰী 15 তাৰিখৰ পৰা বগৰী ছিঙা আৰম্ভ কৰোঁ আৰু মাৰ্চ 15 তাৰিখলৈকে বগৰী এটা মানে আমাৰ হাৰ্ভেষ্টিঙৰ সময় থাকে। সেইটো সময়ত সেইকাৰণে আমি বেলেগ খেতি নকৰোঁ। আৰু এই খেতিটো এনেকুৱা লাভজনক খেতি আজি মই 4-5 বছৰৰ পৰা কৰি আছোঁ। নিজে কৰি নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, খুব এটা লাভজনক খেতি। কিন্তু আপুনি বজাৰটো যদি সঠিকভাৱে ল'ব পাৰে, বজাৰ আজিকালি অলপ বেয়া হৈ অহা দেখিছোঁ, কিয়নো সঠিক মানে উন্নত মানৰ বগৰী কিছুমান মানে বেপাৰীয়ে আনি নানে আৰু সিহঁতে কি কৰে, কম মূল্যত দিয়াৰ কাৰণে অলপ বজাৰটো ডাউন হৈছে এবাৰ। কিন্তু আমাৰ বগৰী বজাৰটো খুব ধুনীয়া পাইছোঁ, কিয়নো আমি নিজে মাৰ্কেটিং কৰোঁ। আমি ছ'চিয়েল মিডিয়াৰ সহায় লওঁ, মই এজন ইউটিউবাৰো হয় বা ফেচবুকৰ মাধ্যমতো। সেইকাৰণে মই এই খেতিৰ পৰা খুব এটা মানে লাভজনক বুলি ভাবিছোঁ আৰু মই নিজে স্বাৱলম্বীটো হৈছোঁৱে, কিয়নো মই নিবনুৱা ল'ৰা, এসময়ত মোৰ এইটো ইনকম চ'ৰ্চ নাছিলে। এতিয়া মই প্ৰায় বছৰি আমি দুজন আছোঁ, ৰাজু দাহাল আৰু মই। আমি 20 লাখ টকাৰ টাৰ্ণ অভাৰ কৰি পেলাই প্ৰায় 10 লাখ টকা আমি মানে মুনাফা কৰোঁ। তাৰ ভিতৰত দুজনৰ প্ৰায় 5 লাখ টকাকৈ বছৰি আমি এটা উপাৰ্জন কৰি আছোঁ। আমি শুনিবলৈ পাইছোঁ যে আপোনাৰ বগৰীৰ চাহিদাটো বেছি আৰু আপুনি বিশ্বনাথৰে নহয়, গোটেই অসমখনতে আপোনাৰ দখল কৰিবলৈ সক্ষম হৈছে। নাই, গোটেই অসম বুলি ক'লে ভুল হ'ব, কিন্তু গোটেই অসমতে গৈছে আমাৰ অলপ চলপকৈ হ'লে বগৰী। কিন্তু বিশ্বনাথত এটা ক্ৰেজ আহি গৈছে আমাৰ বগৰী। আমি শুনামতে যিসকলে মোক এতিয়া বগৰী য'তে পায় মানে বগৰীৰ খবৰে সোধে, মানে বছৰত মানে মই য'তো যাওঁ আপুনি বগৰী খেতি কৰিছে ন, কেনেকুৱা কি। আৰু বহুত মানুহৰ সমাগম হয় ইয়াত, বহুত মানুহ ইয়াত আহে আৰু আমি বগৰীৰ টেষ্ট দিছোঁ। এইবিলাক যিটো বগৰী আপোনালোকে হয়তো বজাৰত দেখা পাইছে, সেইবিলাক বগৰীতকৈ অলপ সুস্বাদু হয়। আৰু আমি এটা পৰ্যায়তহে এইবিলাক বিক্ৰী কৰোঁ, মানে ইয়াত মেচিউৰ্ড হোৱাৰ পিছত আমি কেঁচাত বিক্ৰী নকৰোঁ। এতিয়া আমাৰ 50% বগৰী আছে আৰু বেপাৰী আমাৰ পৰা বিচাৰি আছে, কিন্তু আমি প্ৰতিদিনে ইয়াৰ পৰা 3 কুইণ্টেল 4 কুইণ্টেল বগৰী উলিয়াই আছোঁ। মানে কি হয়, যদি আমি একেবাৰে বেছিকৈ মাৰ্কেটত দিব যাওঁ, তেতিয়া আমি চব কেঁচা বগৰী পঠিয়াব লাগিব। তেতিয়া কি হয়, ইয়াৰ আমি সঠিক মূল্যও নাপাওঁ আৰু ৰাইজে খাই পেলাই ইয়াৰ পৰা সোৱাদ নাপায়। আৰু সেই সোৱাদ দিয়াৰ পিছত আমি এতিয়া সেই মানে বজাৰটো দখল কৰিবলৈ সক্ষম হৈছোঁ। কিমানটা প্ৰজাতি আছে? মোৰ ইয়াতে 4টা প্ৰজাতি আছে। তাৰে ভিতৰত কাশ্মীৰী আপেল বগৰী বুলি কয়, এটা আছে বল সুন্দৰী, এটা ভাৰত সুন্দৰী আৰু থাইলেণ্ড বগৰী। এই 4টা ভেৰাইটি। এনে অসমত প্ৰায় 11টা ভেৰাইটি চলি আছে, কিন্তু আমি 4টা বগৰী লগাইছোঁ। আৰু এতিয়া এই বছৰ আমি নতুনকৈ 2 বিঘা সংযোজন কৰিছোঁ, 2 বিঘা মাটিত। সেইটো নতুন ভেৰাইটি এটা অষ্ট্ৰেলিয়ান বল সুন্দৰী নে কিবা বুলি আছিলে, সেইটো লাগিলেহে আমি তাৰ কেনেকুৱা বজাৰ হ'ব, কি হ'ব, পৰৱৰ্তী সময়ত অহা বছৰলৈ তাৰ ৰিজাল্টটো পাই যাম। আপুনি ইমান বছৰ ধৰি কৰি আহিছে, চৰকাৰী কিবা সা সুবিধা? চৰকাৰী সা সুবিধা পোৱা নাই বুলি ক'লেও ভুল হ'ব, কিন্তু যিটো আমি পাব লাগে, ধৰক আমি প্ৰশিক্ষণ
বা আমি পেষ্ট মেনেজমেণ্ট হওক ইনচেক্ট মেনেজমেণ্ট হওক ইয়াৰ ওপৰত সঠিক আমাক মানে দিব পৰা নাই আমাৰ কৃষি বিভাগে। মই তাৰ কাৰণে বহুবাৰ অনুৰোধো কৰিছোঁ আমাক ট্ৰেইনিং প্ৰভাইড কৰক, কিয়নো আজিকালি কি হয় ৰাসায়নিক দ্ৰব্যৰ অধিক ইয়াৰ হোৱাৰ কাৰণে ব্যৱহাৰ হোৱাৰ কাৰণে কি হৈছে মাটিৰ উৰ্বৰা শক্তিটো দিনক দিনে কমি আহি আছে, আৰু তাৰ পৰা কি হৈছে আমাৰ মানৱ শৰীৰতো মানে তাৰ বিৰূপ প্ৰভাৱ দেখা গৈছে। কিয়নো এইবিলাক যদি আমি বেছি কেমিকেল দিওঁ, এইটোতো মানুহে ফল বুলি ডাইৰেক্ট মুখত ভৰাই দিয়ে, যদি আমি ইয়াত ডাইৰেক্ট কেমিকেল স্প্ৰে কৰি দিওঁ তেতিয়া কি হ'ব মানুহৰ শৰীৰত এটা প্ৰভাৱ পৰিব। তাৰ কাৰণে আমি কি কৰিছোঁ আমাক উন্নত মানৰ দিয়ক প্ৰশিক্ষণ দিয়ক। আমাৰ অসমৰ বাহিৰতো মই কৈছোঁ হাৰিয়ানা পঞ্জাৱৰ দৰে আমাকো কৃষি কৰিবলৈ আমাকো শিকাওক, সেইটো আমি সুবিধা পোৱা নাই। সেইবিলাক যদি আমাক সুবিধাটো দিয়ে আমি কি হয় আৰু 10জনক দেখুৱাব পাৰোঁ যে অসমতো এনেধৰণৰ খেতি হয়। যেনেকৈ বিশ্বনাথ চাৰিআলিত বগৰী খেতি আমাৰ বাহিৰে কৰিছে যদিও কোনোবাই ইমান এটা মানে ফকাছত অহা নাই, মানে যেনেদৰে আমি আহিছোঁ। কিহৰ কাৰণে আমি ইয়াৰ ওপৰত যিমান যি হ'লে অধ্যয়ন কৰিছোঁ, অলপ শিকিছোঁ বা কৃষি বিভাগৰ পৰা পৰামৰ্শ লৈছোঁ, কিন্তু যিটো আমি পাব লাগে যিটো পৰামৰ্শ সেইটো আমি এতিয়ালৈকে পোৱা নাই। এনে অলপ চলপ ধৰক বীজ চিজ কেতিয়াবা আহিলে সেইবিলাক দিয়ে, সেইবিলাক কৰিব নোৱাৰি, কিন্তু আমাক দিব লাগে একচুৱেলি প্ৰশিক্ষণ। আমাক বীজ দিয়াৰ কোনো দৰকাৰ নাই বা আমি গুটি বিচাৰি কেতিয়াও নাযাওঁ, কিয়নো আমি যেতিয়া খেতিয়ক আমি বছৰি 4-5 লাখ টকা যদি ইনকম কৰি আছোঁ, আমি বীজটো নিজে ল'ব পাৰিম, কিন্তু প্ৰশিক্ষণ এটা আমি নিজে ল'ব নোৱাৰোঁ। কিছুমান চৰকাৰী যিবিলাক প্ৰশিক্ষণ থাকে সেইবিলাক ল'বলৈ হ'লে এইটো কি হয় এটা চৰকাৰী গাইডলাইনত যাব লাগে, চৰকাৰী থ্ৰু দি যাব লাগে। এতিয়া ধৰক অহা মাহত মই শুনা মতে মহাৰাষ্ট্ৰৰ নাছিকত এটা ভাল ডাঙৰ এটা প্ৰগ্ৰাম হৈ আছে, সেইটো মই গুৱাহাটীৰ পৰা শুনি পাইছোঁ ডাইৰেক্টৰ অফিচৰ পৰা, কিন্তু আমাৰ বিশ্বনাথ চাৰিআলিত সেইটো কোনো মানে নাই। এতিয়া মই DO ছাৰক লগ কৰিম কালি পৰহিলৈ, মোক অনুৰোধ কৰিম যে আপোনালোকে সেইবিলাকত আমাক অলপ আগবঢ়াই দিয়ক, যাতে আমিও তাৰ পৰা দুটা কথা শিকিব পাৰোঁ, আমি ৰাইজকো দুটা কথা শিকাব পাৰোঁ। যিসকলে খেতি কৰি স্বাৱলম্বী হ'ব। বিশ্বনাথৰ পৰা হেমেন বৰ্মনৰ সহযোগত নিউজ ডেস্ক এনি টক্স।